শোণিতপুৰ জিলাৰ বৰচলাৰ বাঘমৰাবাসীৰ বাবে এক গৌৰৱৰ খবৰ। 2 প্ৰতিভাৱান কিশোৰ উজলি উঠিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত। মুম্বাইত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় কেৰাটে চেম্পিয়নশ্বিপত উন্নত প্ৰদৰ্শন কৰি পদক জয় কৰিবলৈ সক্ষম হৈছে বৰচলাৰ 2 কিশোৰে। বৰচলাৰ মেঘায়তী গাঁৱৰ বিদ্যুৎ বড়োৱে মুম্বাইত নিজৰ ক্ৰীড়া দক্ষতাৰ পৰিচয় দি এটা স্বৰ্ণ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে উন্ময় বড়োৱে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাতে দুটাকৈ ৰূপৰ পদক অৰ্জন কৰি গৌৰৱান্বিত কৰিছে অঞ্চলবাসীক। 2গৰাকী কিশোৰেই উলুবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ। অতি দৰিদ্ৰ পৰিয়ালৰ পৰা এই কিশোৰ দুজনে অতি কষ্ট কৰি নিজৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। কোনো বাধা বা অভাৱে তেওঁলোকৰ এই যাত্ৰা ৰুদ্ধ কৰিব পৰা নাই। সীমিত সা-সুবিধাৰ মাজতেই কঠোৰ অধ্যৱসায় আৰু নিয়মিত অনুশীলন কৰি তেওঁলোকে এই ৰাষ্ট্ৰীয় মঞ্চত সফলতাৰ শিখৰত উপনীত হৈছে। মোৰ নাম উন্ময় বড়ো। মই মুম্বাইৰ খেলিছিলোঁ 4 তাৰিখে নেশ্যনেল চেম্পিয়নশ্বিপ। মোৰ স্কুলৰ নাম হ'ল উলুবাৰী হাই স্কুল। মই 9ত পঢ়োঁ। মই 2টা চিলভাৰ পাইছোঁ। 4 মে তাৰিখে বম্বেত নেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ খেলিব গৈছিলোঁ। তাত মই গ'ল্ড আৰু ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছোঁ। কিশোৰ দুজনৰ এই সফলতাত এতিয়া সমগ্ৰ বাঘমৰা অঞ্চলৰ ৰাইজে আনন্দ প্ৰকাশ কৰিছে। গাঁওবাসীয়ে একত্ৰিত হৈ বিদ্যুৎ বড়ো আৰু উন্ময় বড়োক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাই এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। উক্ত অনুষ্ঠানত স্থানীয় বহুকেইজন বিশিষ্ট ব্যক্তি, শিক্ষক তথা অভিভাৱকসকল উপস্থিত থাকি দুয়োৰে উজ্জ্বল ভৱিষ্যত কামনা কৰে। স্থানীয় ৰাইজে আশা প্ৰকাশ কৰিছে, চৰকাৰে যদি এই উদীয়মান প্ৰতিভাসমূহক উপযুক্ত সহায় সহযোগিতা আগবঢ়ায় তেন্তে তেওঁলোকে অনাগত দিনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো দেশৰ নাম উজ্জ্বল কৰিবলৈ সক্ষম হ'ব। মই 7-8 বছৰৰ পৰা খেলা আৰম্ভ কৰিছিলোঁ। কোন স্কুলৰ ছাত্ৰ আৰু কোন ক্লাছত পঢ়ে? উলুবাৰী হাই স্কুলৰ আৰু ক্লাছ 9ত পঢ়োঁ। ব্লেক বেল্ট প্ৰথম কৰিম, তাৰপিছত কোচিং কৰিম। এতিয়া ব্লেক বেল্ট পাম। ব্লেক বেল্ট পোৱাৰ পিছত মই তাৰমানে কোচিং কৰিম। কোচিং কৰাৰ পিছত য'তে ত'তে মোৰ ছাত্ৰ থাকিব, ছাত্ৰবিলাকক খেলাবলৈ যাম য'তে ত'তে।